এতিয়া আমি আলোচনা কৰিম এক্সটেনশনছ অফ জেনাৰেল লজ টু আছাম। এই যিবিলাক নিয়মাৱলী বনাইছিলে ইংৰাজসকলে এইটো অসমত কেনেকুৱা প্ৰযোজ্য হ'ল তাৰ বিষয়ে আলোচনা কৰিম। In 1860, the general codes of civil and criminal procedures were extended to the Brahmaputra Valley, and in 1862, the Indian Penal Code came into force proprio vigore. 1860 চনত যিবিলাক জেনাৰেল কোড অফ চিভিল আৰু সামৰিক আৰু অসামৰিক যিবিলাক মানে প্ৰচিডিউৰ আছিলে, এই নিয়মাৱলী আছিলে, এইবিলাক মানে ব্ৰহ্মপুত্ৰ উপত্যকাত মানে লাগু কৰা হ'ল। আৰু 1862 চনত যিটো IPC ইণ্ডিয়ান পেনেল কোড সেইটো মানে বলবদ্ধ হ'ল ক'ত মানে এইটো প্ৰপ্ৰিয় বিগৰি মানে বলবদ্ধ হ'ল ক'ত ইণ্ডিয়া IPC জেনেৰেল কোডছ এণ্ড চিভিল প্ৰচিডিউৰ্ছ ক্ৰিমিনেল প্ৰচিডিউৰ হ'ল 1860 আৰু 1862 চনত কি হ'ল ইণ্ডিয়ান পেনেল কোড বা IPCটো বলবদ্ধ হ'ল। These enactments superseded the special Assam code which had been drafted in 1837. আৰু এই যে জেনাৰেল কোডছ অফ চিভিল এণ্ড ক্ৰিমিনেল প্ৰচিডিউৰ বা IPC যে বলবদ্ধ হ'ল, ইয়াৰ আগতে কি আইন আছিলে? ইয়াৰ আগতে আছাম কোড লাগু আছিলে ব্ৰহ্মপুত্ৰ উপত্যকাত বা অসমত। এই আছাম কোড টো বলবদ্ধ ড্ৰাফ্ট কৰা হৈছিলে 1837 চনত এণ্ড ৰিভাইজ 10 years later। আৰু 1847 চনত এইটো আকৌ ৰিভাইজ কৰা হৈছিলে। বাট দেয়াৰ ৱাজ ষ্টিল গ্ৰেট আনচাৰ্টেনিটি এজ টু দ্য অপাৰেশ্যন অফ দ্য আদাৰ লজ ইন ফ'ৰ্চ ইন বেংগল। কিন্তু এই যে আছাম কোডটো 1837 চনত বনোৱা হৈছিলে আৰু 1867 চনত আকৌ ৰিভাইজ কৰা হৈছিলে, কিন্তু সেই সময়ত মানে বেংগলত বাকী কি লজ এপ্লাই কৰা হৈছিলে এইটো মানে খাটাং একো চিয়ৰিটি নাই। দিছ লজ as a rule contain no local extent clause, and the general opinion of Assam officers seems to have been that they were not actually in force and needed only to be followed in the spirit as far as applicable. এই যে লাগু কৰা হৈছিলে যিবিলাক IPC বা যিবিলাক নতুন জেনেৰেল চিভিল এণ্ড ক্ৰিমিনেল প্ৰচিডিউৰ কোড যিবিলাক লাগু কৰা হৈছিলে, মানে লিগেল মানে লোকেল কোনো মানে যে ব্ৰহ্মপুত্ৰ উপত্যকাত কাৰণে বিশেষকৈ কিবা এটা যে নিয়মাৱলী আছিলে তেনেকুৱা একো নাছিলে। আৰু এইটো সাধাৰণ মানে মতে জনমতে কি আছিলে, যিবিলাক মানে বিষয়াসকল আছিলে এই নিয়মাৱলীবিলাক মানে অকল মানে নামতে মানে পালন কৰা হৈছিলে, কিন্তু একচুৱেলি বাই ফ'ৰ্চ মানে বল প্ৰয়োগ কৰি বা বলেৰে এইবিলাক লাগু কৰা হোৱা নাছিলে। মানে জাষ্ট মানে লিখনিয়ে আছিলে এইবিলাক নিয়মাৱলী, আৰু এইবিলাক মানে ইচ্ছা কৰিলে মানে বলবদ্ধ কৰিব পাৰিছিলে বিষয়াসকলে। A very similar state of affairs prevailed in Kachar but not in Sylhet, which at this time was regarded as an integral part of Bengal. আৰু এই যিবিলাক নিয়মাৱলীবিলাক যিবিলাক ইংৰাজসকলে লাগু কৰিছিলে, এইটো অসমৰ যি বৰ্তমান যিটো কাছাৰ জিলা আছিলে তাতো লাগু কৰা হৈছিলে, কিন্তু তাৰে ওচৰৰ যিটো চিলেট আছিলে, চিলেট জিলা, তাতে এই নিয়মাৱলী লাগু কৰা নাছিলে, কিয়নো সেই সময়ত চিলেট জিলাটো মানে কি হৈছিলে বেংগলৰ এটা অংশ বুলি ধৰা হৈছিলে। আৰু সেই হিচাপে এইবিলাক মানে ৰুলছ এণ্ড ৰেগুলেশ্যন চিলেটত অসমৰ যি চিলেট জিলা আছিলে তাতে লাগু কৰা হোৱা নাছিলে। Since about 1870, all legislative enactments have been provided with a clause showing precisely how and where they are to operate. এই যে ইয়াৰ আগতে যে এইবিলাক নিয়মাৱলীবিলাক মানে খাটাংকৈ মানে লোকেল কেনেকৈ প্ৰয়োগ কৰিব বা বল পালন কৰিব বিষয়াসকলে, সেইটো একো নিয়মাৱলী বিশেষ উল্লেখ নাছিলে। কিন্তু 1870 চনত মানে বিশেষ মানে নিয়ম ধাৰা অনা হ'ল, আৰু তাতে মানে কিছুমান নিয়ম উল্লেখ কৰা হ'ল, মানে কেনেকুৱা এই নিয়মবিলাক মানে নতুন নিয়মবিলাক মানে বিষয়াসকলে বলবদ্ধ কৰিব। The difficulty in respect of the earlier enactments which did not contain these particulars was met in 1874 by the passing of two acts, the Scheduled Districts Act 14 of 1874 and the Laws Local Extent Act 15 of 1874. আৰু এই যে আগৰ যে নিয়মবিলাক বলবদ্ধ কৰাত কিছুমান প্ৰব্লেম হৈছিলে, এইবিলাকৰ কাৰণে এই প্ৰব্লেমৰ কাৰণে মানে দুটা মানে পাছ কৰা হ'ল। এইটো হ'ল 1874 চনত এইটো এক নম্বৰ হ'ল। এই দুটা এক্ট হ'ল দ্য শ্বেডিউল্ড ডিষ্ট্ৰিক্টছ এক্ট 14 of 1874
আৰু and the laws local extent act 15 of 1874 এই দুটা ল আমি মনত ৰাখিলে ভাল হয় এটা হ'ল scheduled districts act 14 আৰু এটা হ'ল laws local extent act 15 of 1874 দুটাই 1874ত লাগু কৰা হ'ল আৰু এটা ল হ'ল মানে scheduled districts যিবিলাক মানে ঘোষণা কৰা হ'ল আজিকালি যেনেকৈ আমাৰ scheduled tribe area আছে বা scheduled BTC বা যেনেকুৱা আমাৰ টেৰিটৰিয়েল ৰিজন আছে তেনেকুৱা ধৰণৰ scheduled district আছিলে আৰু তাতে বেলেগ নিয়ম হ'ব আৰু যিবিলাক তাৰ বাহিৰে যিবিলাক অঞ্চল আছিলে তাতে laws local extent act মানে লাগু হ'ব The later enactment was designed to specify the laws which were in force in India generally except in certain backward tracts which were described as scheduled districts আৰু এইবিলাক এই যিটো laws local extent act এইটো মানে সেইবিলাক নিয়মাৱলী কানুন আছিলে যিবিলাক মানে ভাৰতৰ অন্য প্ৰান্তত বা অন্য অঞ্চলত মানে অলৰেডি প্ৰয়োগ কৰা হৈছিলে আৰু ইয়াৰ বাহিৰে যিবিলাক মানে সাধাৰণতে বেকৱাৰ্ড এৰিয়া আছিলে এইবিলাকক মানে কি কোৱা হৈছিলে scheduled districts তাতে মানে এই scheduled districts এক্টৰ মতে নিয়ম পালন কৰা হৈছিলে The Scheduled Districts Act gave power to government to declare by notification in the Gazette what laws were in force in such districts. আৰু এই Scheduled District Act মানে এই গভৰ্ণৰক মানে এইটো ক্ষমতা দিছিলে মানে তেওঁ ডিক্লেয়াৰ কৰিব পাৰে এটা নটিচ ওলাই যে চৰকাৰী এটা নটিচত তেওঁ এইটো ডিক্লেয়াৰ কৰিব পাৰে কি নিয়ম কোনবিলাক নিয়ম প্ৰচলন হ'ব বা প্ৰযোজ্য হ'ব এই ডিষ্ট্ৰিক্টবিলাকত তেওঁৰ আণ্ডাৰত যিবিলাক ডিষ্ট্ৰিক্ট আছিলে তাতে তেওঁ কি নিয়ম লাগু কৰিব সেইটো তেওঁ এনাউন্স কৰিব and to extend to them any enactments in force elsewhere which it might seem desirable to bring into operation আৰু মানে আৰু সেই ডিষ্ট্ৰিক্টৰ মানে নিয়মাৱলীটো থাকিবই আৰু যিবিলাক মানে ইয়াৰ বাহিৰে যিবিলাক মানে লোকেল লজ আছিলে যিবিলাক লোকেল এক্সটেণ্ট যিটো এই এক্টৰ দ্বাৰা যিবিলাক নিয়ম আছিলে ভাৰতৰ অন্য প্ৰান্তত সেইবিলাকৰো মানে কোনবিলাক ল মানে এই ডিষ্ট্ৰিক্টবিলাকত মানে প্ৰযোজ্য হ'ব যিবিলাক মানে তাৰে কাৰণে উপযোগী সেইটো মানে গভৰ্ণৰে এক্সটেণ্ড কৰিব পাৰে বা ডিচাইড কৰিব পাৰে The whole of Assam, including Sylhet, was classed as scheduled district, and all doubts as to what laws are and what laws are not in force have been removed by a series of notifications under the Scheduled Districts Act. এতিয়া গোটেই অসম চিলেটক লৈ গোটেই অসমক মানে scheduled districts বুলি ডিক্লেয়াৰ কৰা হ'ল আৰু এই scheduled districts act লাগু কৰা হ'ল তাৰমানে গভৰ্ণৰে নটিচ ওলাই কি নিয়ম প্ৰযোজ্য হ'ব অসমত মানে তেওঁৰ আণ্ডাৰত এই ক্ষমতাটো আহি গ'ল আৰু মানে যিমানখিনি ডাউট আছিলে যে অসমত বা অসম বৰাক ভেলী অসম ভেলী ব্ৰহ্মপুত্ৰ ভেলী কাছাৰ চিলেটত কি লজ প্ৰযোজ্য হ'ব এই মানে যেতিয়া অসমক বা গোটেই অসম চিলেটক লৈ যে scheduled districts ঘোষণা কৰিলে তেতিয়া মানে scheduled districts actে লাগু হ'ব আৰু সব যিবিলাক মানে হেৰি আছিলে সংকোচ আছিলে বা যিবিলাক ডাউট আছিলে সব গুচাই দিয়া হ'ল The effect of these notifications has been to place the plains of Assam in much the same legal position as other parts of India. আৰু এই নটিফিকেশ্যনবিলাকৰ এটা উদ্দেশ্য আছিলে যে যিবিলাক মানে সমতল এৰিয়া যিবিলাক প্লেইনছ অফ আছাম সমতল এৰিয়া যিবিলাক পাহাৰীয়া নহয় যিবিলাক মানে হেৰি প্লেইনছ এৰিয়া তাতে কি হ'ব মানে যিবিলাক মানে ভাৰতৰ যিবিলাক অন্য যিবিলাক প্লেইন এৰিয়া আছিলে তাৰে মানে লবিলাকৰ সমপৰ্যায় মানে নিয়ম লাগু কৰিব কাৰণে মানে চেষ্টা কৰা হ'ল বা মানে এই যিবিলাক ভাৰতৰ অন্য সমতল এৰিয়া বা প্লেইনছ এৰিয়া যিবিলাক নিয়ম আছিলে সেইবিলাক অসমৰ প্লেইনছ এৰিয়াটো মানে ছেইম নিয়ম লাগু কৰাৰ মানে উদ্দেশ্যেৰে এই লবিলাক পাছ কৰা হৈছিলে এইটো মানে ৰাইটাৰৰ মতে এতিয়া আমি আলোচনা কৰিম এক্সক্লুশ্যন অফ চাৰ্টেন ট্ৰেক্স ফ্ৰম দ্য জেনেৰেল লজ এই যিবিলাক নিয়মাৱলী যিবিলাক লাগু কৰা হ'ল তাতে মানে কিছুমান অংশক বাদ দিয়া হ'ল তাতে এইবিলাক ল প্ৰযোজ্য নহ'ব এই এৰিয়াবিলাক কি আছিলে সেইবিলাক আলোচনা কৰোঁ The inhabitants of the hilly tracts, however, were not yet suited for the elaborate legal rules laid down in the procedure course and in several other enactments of the same class. এই যিবিলাক পাহাৰুৱা অঞ্চলৰ যিবিলাক জনগণ আছিলে বা পাহাৰৰ যিবিলাক মানুহ আছিলে সিহঁতে মানে এতিয়াও মানে
এতিয়াও হেতৰ মানে এই যে নতুন নিয়মাৱলী যিবিলাক লাগু কৰা হ'ব সেইবিলাকৰ কাৰণে তেওঁলোকে মানে প্ৰস্তুত নাছিলে আৰু and they had to be governed in a simpler and more personal manner than those of the more civilized and longer settled districts. তাৰমানে পাহাৰুৱা অঞ্চলৰ যিবিলাক আদিবাসী আছিলে তেওঁলোক এতিয়াও মানে প্ৰস্তুত নাছিলে এই নতুন নিয়মাৱলী প্ৰযোজ্য কৰাৰ মানে হকে তাৰমানে এতিয়া তেওঁলোকক মানে কি বেলেগ মানে সহজ সৰল নিয়ম মানে প্ৰযোজ্য কৰাৰহে দৰকাৰ আছিলে মানে বাকী যিবিলাক অঞ্চলতকৈ মানে তেওঁলোকৰ কাৰণে বেলেগ নিয়মৰ দৰকাৰ আছিলে এইটো মানে মন্তব্য মানে ৰাইটাৰৰ এইটো মন্তব্য আছিলে আৰু সেই হিচাপে ইট ৱাজ দিয়াৰফৰ প্ৰভাইডেড বাই দ্য ফ্ৰণ্টিয়াৰ ট্ৰেক্স ৰেগুলেশ্যন 2 of 1880 আৰু সেইকাৰণে এই পাহাৰুৱা অঞ্চলৰ মানে কাৰণে বিশেষকৈ বেলেগ এটা মানে কি কৰা হ'ল এটা এক্ট পাছ কৰা হ'ল যিটো হয় মানে ফ্ৰণ্টিয়াৰ ট্ৰেক্স ৰেগুলেশ্যন 2 of 1880 এই এক্টটো পাছ কৰা হ'ল and that the operation of unsuitable laws might be bad in all the hill districts in North Kacha subdivision, the Miki Hills tract in Nagaon and the Dibrugarh frontier tract in Lakhimpur. আৰু এই যে আগৰ যিবিলাক জেনেৰেল লজ আছিলে যিটো মানে শিডিউল ডিষ্ট্ৰিক্টছ এক্টৰ আণ্ডাৰত বলবদ্ধ কৰা হৈছিলে বা যিবিলাক আমাৰ ভাৰতৰ অন্য প্লেইনছৰ যিবিলাক জেনেৰেল লজ যিবিলাক আছিলে সেইবিলাক মানে পাহাৰুৱা অঞ্চলত যিটো মানে আদিবাসী বা যিবিলাক আদিম জনগণ আছিলে হেতৰ কাৰণে প্ৰযোজ্য হোৱা নাছিলে সেইকাৰণে এই এক্টৰ দ্বাৰা এই ল পাছ কৰা হ'ল আৰু এইকেইটা এৰিয়া মানে এইকেইটা হিল যিবিলাক পাহাৰুৱা যিবিলাক জিলা আছিলে যেনেকুৱা নৰ্থ কাছাৰ চাব ডিভিজন দ্য মিকিৰ হিলছ ট্ৰেক্ট ইন নগাঁও নগাঁৱৰ যিবিলাক মিকি হিলছ ট্ৰেক্ট আছে এণ্ড ডিব্ৰুগড় ফ্ৰণ্টিয়াৰ ট্ৰেক্ট ইন লখিমপুৰ এইখিনি এৰিয়াক মানে বাদ দিয়া হ'ল যিবিলাক জেনেৰেল লজ পৰা এইখিনি এৰিয়াক বাদ দিয়া হ'ল এই এক্টৰ দ্বাৰা ফ্ৰণ্টিয়াৰ ট্ৰেক্স ৰেগুলেশ্যন 2 of 1880 এই এক্টৰ দ্বাৰা এইটো ইম্পৰ্টেণ্ট হ'ব পাৰে আমাৰ By orders issued under this regulation, the tracts in question have been excluded from the operation of the enactments relating to criminal procedures, stamps, court fees, registration and transfer of property. আৰু এইখিনি অঞ্চলত নৰ্থ কাছাৰ চাব ডিভিজন মিকিৰ হিলছ ট্ৰেক্ট নগাঁও আৰু এইবিলাক ডিব্ৰুগড় ফ্ৰণ্টিয়াৰ ট্ৰেক্ট এইখিনি এৰিয়াক কি কাৰণে বাদ দিয়া হ'ল জেনেৰেল লজৰ পৰা ক্ৰিমিনেল প্ৰচিডিউৰ যিবিলাক অপৰাধমূলক যিবিলাক আইন আছিলে জেনেৰেল যিবিলাক ভাৰতৰ বা অন্য অঞ্চলত বা অসমৰ যিবিলাক প্লেইন এৰিয়াৰ অঞ্চলৰ পৰা এইখিনি হিল এৰিয়াৰ যিবিলাক ক্ৰিমিনেল অপৰাধমূলক গোচৰবিলাক বেলেগ আইন হ'ব তাৰ সুকীয়াকৈ বেলেগকৈ আইন হ'ব ষ্টেম্পছ এতিয়া ষ্টেম্প ডিউটি আছিলে এইবিলাকো বেলেগ হ'ব কোৰ্ট ফিজো বেলেগ হ'ব ৰেজিষ্ট্ৰেশ্যন এণ্ড ট্ৰান্সফাৰ অফ প্ৰপাৰ্টিৰ নিয়মবোৰ এইবিলাক চব বেলেগ হ'ব এই হিল এৰিয়াত হিল ট্ৰেক ডিষ্ট্ৰিক্টত And a simpler system of administrating justice in civil and criminal matters has been prescribed by rules framed under the Scheduled Districts Act. আৰু মানে সহজ সৰল নিয়ম যাতে মানে পাহাৰুৱা অঞ্চলৰ মানুহবিলাকে বুজি পায় বা মানে সহজে মানে হেঁতে ল'ব পাৰে এই নিয়মবিলাক এইকাৰণে চিম্পলাৰ সহজ সৰল নিয়ম মানে বলবদ্ধ কৰা হ'ল সামৰিক আৰু মানে অসামৰিক আৰু মানে যিটো সামাজিক বা অসামাজিক যিবিলাক চিভিল এণ্ড ক্ৰিমিনেল মেটাৰ্ছত মানে এইবিলাক ৰুল প্ৰেছক্ৰাইব কৰা হ'ল বলবদ্ধ কৰা হ'ল আণ্ডাৰ কি মানে শিডিউল ডিষ্ট্ৰিক্টছ এক্টৰ মানে হেৰিত দফাত এইবিলাক ৰুল পাছ কৰা হ'ল ইন দিছ ট্ৰেক্টছ দ্য হেড অফ দ্য লোকেল এডমিনিষ্ট্ৰেশ্যন ইজ এ চিফ এপেলেট অথৰিটি ইন চিভিল এণ্ড ক্ৰিমিনেল কেছেছ আৰু এই পাহাৰুৱা যিবিলাক ট্ৰেক্ট বা ডিষ্ট্ৰিক্টছত মানে যিজন মানে লোকেল এডমিনিষ্ট্ৰেশ্যনৰ স্থানীয় যিজন প্ৰশাসনৰ যিজন হেড আছিলে বা মুৰব্বী আছিলে তেওঁ মানে চিফ এপেলেট অথৰিটি তেওঁকে মানে মানুহে ন্যায় গোচৰৰ কাৰণে কাষ চাপিব পাৰে যেনেকুৱা আমাৰ চিফ এপেলেট অথৰিটি যেনেকুৱা হাইকোৰ্টৰ জাজ বা সুপ্ৰিম কোৰ্টৰ জাজ সেইদৰে মানে হিল এৰিয়াত মানে তাৰ মানে স্থানীয় মুৰব্বী বিষয়া আছিলে ইন চিভিল আৰু ক্ৰিমিনেল কেছেছ সামাজিক বা অসামাজিক যিবিলাক গোচৰ আছিলে তাতে অপৰাধমূলক যিবিলাক গোচৰ আছিলে এই লোকেল এডমিনিষ্ট্ৰেশ্যনৰ হেডজন মুৰব্বীজনে মেইন এপেলেট অথৰিটি আছিলে এণ্ড দ্য হাই কোৰ্ট পজেছেছ নট জুৰিডিকশ্যন এক্সেপ্ট ইন ক্ৰিমিনেল কেছেছ এগেইনষ্ট ইউৰোপিয়ান ব্ৰিটিছ ছাবজেক্টছ আৰু এইবিলাক এৰিয়াত যিবিলাক মানে হাই কোৰ্ট আছিলে ন্যায়ালয় সিহঁতৰ মানে সিহঁতে কোনবিলাক গোচৰ চাব এইবিলাক যিবিলাক মানে ক্ৰিমিনেল কেছ হ'ব যিবিলাক ইউৰোপীয় বা ইংৰাজ বিষয়াসকল
যিবিলাক মানুহ আছিলে সিহঁতৰ ওপৰত যিবিলাক ক্ৰিমিনেল অপৰাধমূলক যিবিলাক গোচৰ আছিলে এইবিলাক মানে হাইকোৰ্টে চাব দ্য ডেপুটি কমিশনাৰ এক্সাৰচাইজেছ দ্য কম্বাইণ্ড পাৱাৰ অফ জাজ এণ্ড ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেট আৰু যিজন DC আছিলে বা ডেপুটি কমিশনাৰ আছিলে তেওঁ মানে জাজৰো কাম কৰিছিলে আৰু ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেটৰো কাম কৰিছিলে দুইটাৰে ক্ষমতা তেওঁৰ তাত আছিলে এণ্ড দ্য এছিষ্টেণ্ট এণ্ড এক্সট্ৰা এছিষ্টেণ্ট কমিশনাৰ্ছ দ্য পাৱাৰ অফ মেজিষ্ট্ৰেটছ এণ্ড মুনচিফছ আৰু যিজনবিলাকে এছিষ্টেণ্ট কমিশনাৰ আছিলে আৰু এক্সট্ৰা এছিষ্টেণ্ট কমিশনাৰ আছিলে সিহঁতৰ তাত কি পাৱাৰ আছিলে পাৱাৰ অফ মেজিষ্ট্ৰেটছ এণ্ড মুনচিফছ এই দুটা পাৱাৰ সিহঁতৰ তাত আছিলে পেটি কেছেছ both civil and criminal are dealt with by village tribunals আৰু যিবিলাক সৰু সুৰা যিবিলাক মানে সামাজিক বা অসামাজিক যিবিলাক গোচৰ আছিলে এইবিলাক মানে কোনে ডিল কৰিছিলে ভিলেজ ট্ৰাইব্যুনেলছ যিবিলাক গাঁৱৰ লেভেল পঞ্চায়ত বা যিবিলাক গাঁৱৰ ভিলেজ হেডমেন মুৰব্বী যিবিলাক আছিলে সিহঁতে এইবিলাক চাইছিলে প্ৰিচাইডেড অভাৰ বাই হেডমেন চুজেন বাই দ্য পিপল দেমছেলছ আৰু গাঁৱৰ যিবিলাক মানে যিজন মুৰব্বী বিষয়া গাঁওবুঢ়া আমি সাধাৰণতে এতিয়া আজি আছে বহুতখিনি জেগাত এই গাঁওবুঢ়াজনে মানে এইবিলাক মানে গোচৰবিলাক তেওঁ নিয়ন্ত্ৰণ মানে হেৰি কৰিব চাব তেওঁৰ হাততে এই ক্ষমতাটো দিয়া হৈছিলে হুজ প্ৰচিডিউৰ ইজ ফ্ৰী ফ্ৰম অল লিগেল টেকনিকেলিটিজ আৰু তেওঁ এই যে গাঁওবুঢ়া বা ভিলেজ হেড মানে যিবিলাক মানে ন্যায় গোচৰ কৰিব এইবিলাক মানে কোনো মানে লিগেল মানে কানুনী কোনো দায়বদ্ধতা তেওঁৰ হাতত কোনো হেৰি নাছিলে তেওঁ নিজৰ ইচ্ছা যিকোনো মানে ডিচিশ্যন বা কোনো ন্যায় গোচৰ কৰাৰ তেওঁৰ ক্ষমতা আছিলে The eastern duars in Gwalpara are also administered in civil matters in accordance with rules under the Scheduled Districts Act in lieu of Civil Procedure Code which is not in force there. আৰু ঠিক এইদৰে ইষ্টাৰ্ণ দুৱাৰ যিবিলাক মানে গোৱালপাৰাৰ যিবিলাক দুৱাৰ অঞ্চল আছিলে যিবিলাক পূৰ্বোত্তৰ যিবিলাক দুৱাৰ আছিলে এইবিলাক কোনে এডমিনিষ্ট্ৰেট কৰিছিলে সেইবিলাকো মানে এডমিনিষ্ট্ৰেট হৈছিলে মানে সামাজিক বিষয়ত কোনো একৰ্ডেঞ্চ টু ৰুলছ আণ্ডাৰ দ্য সেই শিডিউল্ড ডিষ্ট্ৰিক্টছ এক্টৰ মতেহে তাতো মানে এই নিয়মবিলাক মানে সামাজিক মানে বিষয়ত বলবদ্ধ হৈছিলে আৰু যিবিলাক CPC চিভিল প্ৰচিডিউৰ কোড মানে তাতো মানে লাগু হোৱা নাছিলে এতিয়া আমি আভাস পালোঁ যে অসমৰ কোনখিনি অঞ্চলত মানে শিডিউল্ড ডিষ্ট্ৰিক্টছ এক্টবিলাক লাগু হৈ আছিলে আৰু পাহাৰুৱা অঞ্চলত মানে বেলেগকৈ সিহঁতৰ পাহাৰুৱা অঞ্চলৰ বেলেগ নিয়ম পৃথক নিয়ম লাগু হৈ আছিলে চ' এইখিনি আছিলে মানে যিবিলাক নিয়মাৱলীবিলাক যিবিলাক বলবদ্ধ আছিলে বা প্ৰচলন আছিলে সেই সময়ত এতিয়া আমি নেক্সট অতি ইম্পৰ্টেণ্ট বিষয় এটা আলোচনা কৰিম সেইটো হ'ল ইনাৰ লাইন ৰেগুলেশ্যন যিটো আমাৰ ইনাৰ লাইন পাৰ্মিট ছিষ্টেম এতিয়া কিছুমান অঞ্চল অৰুণাচল প্ৰদেশ নাগালেণ্ড যেনেকুৱা ইনাৰ লাইন পাৰ্মিট ল'ব লাগে যাবলৈ হ'লে সেই ইনাৰ লাইন ৰেগুলেশ্যনৰ বিষয়ে অলপ আলোচনা কৰিম